বিমল ফুকন মহন্ত মই আপোনাৰ কাষলৈ আহিছোঁ আমি এফালে তনুজ ৰাখীৰ সেই চাঞ্চল্যকৰ স্বীকাৰোক্তি যেটো কেৱল আমাৰ হাতত আহি পৰিছে আমি দেখুৱাই আছোঁ আনফালে তনুজ ৰাখীৰ সেইখন এজাহাৰ যিখন এজাহাৰৰ কথা তনুজ ৰাখীয়ে কৈ আছে সেই এজাহাৰখন আমাৰ হাতত আহি পৰিছে আমি সেইখনো আমাৰ ND24 দৰ্শকসকললৈ আগবঢ়াইছোঁ য'ত তনুজ ৰাখীয়ে উল্লেখ কৰিছে যে শংকৰজ্যোতি বৰুৱাৰ নাম নাই শংকৰদাৰ বিৰুদ্ধে মই একো কোৱাই নাই আৰু শংকৰদাক বিৰুদ্ধে মই FIR দিয়াই নাই গতিকে শংকৰজ্যোতি বৰুৱাক তাৰ পৰৱৰ্তী সময়ত কিন্তু গ্ৰেপ্তাৰ কৰা হ'ল গোটেই কথাখিনি কৰবাত কিবা নহয় কিবা এটা পাক খাই থকাৰ দৰে লাগিছে গতিকে গোটেই কথাখিনি মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ গোটেই ঘটনাটো আচলতে কৰবাত কিবা পৰিকল্পনা কৰি ষড়যন্ত্ৰৰ বলি হ'ল নেকি শংকৰজ্যোতি বৰুৱা তনুজ ৰাখীৰ এফালে স্বীকাৰোক্তি আনফালে এজাহাৰৰ কথা আনফালে শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ কথাটো একাষাৰে ক'ব পাৰি ঠিক আপুনি কোৱাৰ দৰে এঞ্জেলা আৰু চাওক এই গোটেই বিষয়টোত কৰবাত নহয় কৰবাত এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাক বলিৰ পথা সজোৱা হ'ল আৰু কাৰোবাৰ বাবে থকা ভাবুকি বা কাৰোবাৰ বাবে থকা সংশয় কাৰোবাৰ মনত থকা আচলতে কিছুমান ভয় আৰু সেইবিলাকৰ বাবেই কৰবাত নহয় কৰবাত শংকৰজ্যোতি বৰুৱা যেন গ্ৰেপ্তাৰ হ'ব লগা হ'ল জেললৈ যাব লগা হ'ল তেনে এটা পৰিৱেশ কিন্তু এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে ইয়াৰ কেইবাটাও বিষয় আছে কেইবাটাও দিশ আছে মই দিশকেইটা স্পষ্টকৈ ক'ব বিচাৰিছোঁ প্ৰথম কথা এজন মানুহ কেতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে এজন মানুহ গ্ৰেপ্তাৰ হ'বলৈ তেওঁ এজাহাৰখনত নাম থাকিব লাগিব এজাহাৰখনত তেওঁৰ বিৰুদ্ধে অভিযোগ থাকিব লাগিব আৰু যদি তেওঁ বা তেওঁৰ নিকটতম কোনোবা এজন লোকৰ বিৰুদ্ধে যদি অভিযোগ থাকে তেতিয়া সেই লোকজনক গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে সেইফালৰ পৰা যদি চাই যিখন এজাহাৰ আমি ইতিমধ্যে কাষৰ স্ক্ৰীনত দেখুৱাইছোঁ সেই এজাহাৰখনত কোনো কাৰণত তাত এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ নাম নাই প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে কৰিছে কি হৈছিল সেয়া আমাক নালাগে কিন্তু যিহেতু যিখন এজাহাৰ 4জন মানুহে চহী কৰি দিছে গতিকে সেই এজাহাৰখনত কিন্তু এইগৰাকী ছাত্ৰ বাকী 3জন মানুহৰ নাম থাকিল কিন্তু এইজনৰ নাথাকিল এতিয়া তেওঁ কি কাৰণে প্ৰথমেই তেওঁক টাৰ্গেট কৰা হ'ল কৰবাত নহয় কৰবাত তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ এঞ্জেলা আহিল সেই অভিযোগখিনি সকলোৱে গ্ৰহণযোগ্য নহয় 2 নম্বৰ কথা এজন মানুহক একলে এজাহাৰত নাম নাথাকিলে কোনো মানুহকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে নেকি এটো বহুতে প্ৰশ্ন কৰিব সেই বিষয়টো স্পষ্ট কৰি দিব বিচাৰিছোঁ যে দ্বিতীয়তে এজন মানুহক যদি এজাহাৰত নাম নাথাকে তেতিয়াও তেওঁ গ্ৰেপ্তাৰ কৰিব পাৰে কেতিয়া পাৰিব যেতিয়া তেওঁৰ বিৰুদ্ধে অভিযোগকাৰীয়ে আদালততেই হওক বা আৰক্ষীৰ জেৰাৰ কালতেই হওক যদি ভাষ্য প্ৰদান কৰে যে এই গোটেই বিষয়টোত আমুকো জড়িত আছে তেতিয়া আৰক্ষীয়ে সেই লোকজনকো গ্ৰেপ্তাৰ বা আটক কৰিব পাৰে বা সোধপোছ কৰিব পাৰে বা জেৰা চলাব পাৰে এতিয়া ইয়াত অভিযোগকাৰীয়ে কৈ আছে যে আমাৰ শংকৰদাৰ লগত কোনো শংকৰদাৰ বিৰুদ্ধে আমি এজাহাৰো দিয়া নাই শংকৰদাৰ হোৱাৰ পৰা আমি কিছু মনত সকাহহে পাইছিলোঁ বিষয়টো সেইখিনিত যদি শংকৰজ্যোতি বৰুৱা যোৱাৰ কাৰণে সেইগৰাকী যুৱতী তথা তেওঁলোকৰ পৰিয়ালে কিছু সকাহ পাইছিল তেতিয়াহ'লে কি কাৰণে শংকৰজ্যোতি বৰুৱাৰ নাম তেওঁলোকে গৈ ক'ব শংকৰজ্যোতি বৰুৱাৰ বিষয়ে গৈ তাত গৈ কোৱাৰ তেওঁলোকে যে গৈ আকৌ থানাত কি তেওঁলোকে অভিযোগকাৰীয়ে কোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই এঞ্জেলা গতিকে যদি ষ্টেটমেণ্টত নাই যদি তেওঁলোকৰ এজাহাৰত নাম নাই তেতিয়াহ'লে কেনেদৰে শংকৰজ্যোতি বৰুৱাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু আৰক্ষীয়ে প্ৰাইম টাৰ্গেট আছিল শংকৰজ্যোতি বৰুৱা বাদ দি বাকীসকলক বোলে গ্ৰেপ্তাৰ কৰিছে তেনেকুৱা নহয় প্ৰথম টাৰ্গেট শংকৰজ্যোতি বৰুৱা অৰ্থাৎ কৰবাত নহয় কৰবাত ডিব্ৰুগড় আৰক্ষীৰ বাবে শংকৰজ্যোতি বৰুৱা এক প্ৰকাৰ টাৰ্গেট হৈ পৰিছিল আৰু শংকৰজ্যোতি বৰুৱা কিয় টাৰ্গেট হৈছিল যে শেহতীয়াকৈ শংকৰজ্যোতি বৰুৱাৰ যিটো সামাজিক উত্থান এই সামাজিক উত্থানটোৱে কাৰোবাৰ প্ৰতি ভাবুকি আনিব লাগিব কাৰ প্ৰতি ভাবুকি আনিব পাৰে সেইটোৱে মূল প্ৰশ্ন আনিলেতো এইটো কোনোবা সামাজিক ব্যক্তিয়ে হ'ব লাগিব গতিকে সামাজিক ব্যক্তি হিচাপে কাৰ প্ৰতি ভাবুকি আহিব পাৰে সেই কথাটো যদি চোৱা যায় এটা কথা স্পষ্ট কোনো এজন ৰাজনৈতিক নেতাৰ হোৱাৰ সম্ভাৱনা আছে আৰু তেনে সময়তে এজন ৰাজনৈতিক নেতাই কৈছে যে SP DC লৈ ভিডিঅ' কেইটা ময়ে পঠাইছিলোঁ ব্যৱস্থা ল'বলৈ ময়ে কৈছিলোঁ কি প্ৰমাণ কৰে এতিয়া এই কথাটোৱে কি প্ৰমাণ কৰে তাৰ বিপৰীতে কিন্তু শংকৰজ্যোতি বৰুৱাই কৈ আছে যে মই শংকৰজ্যোতি বৰুৱাই কাজিয়া ভগাৰ পাছতো যিটো ভিডিঅ' আছে তাত এইটো কথা কৈ স্পষ্টকৈ কৈছে যে আপোনালোকে সকলোৱে ভিডিঅ' কেইটা চাওক মই যদি কিবা কথাটো কৈছোঁ মুখেৰে কিবা
তাৰ বিষয়ে আপোনালোকে চাওক মই মাত্ৰ কাজিয়াখন ভাঙিবলৈ গৈছো কাৰণ দুই পক্ষ মোৰ চিনাকি আছিল শংকৰজ্যোতি বৰুৱাই এইটো কথা কৈছে আৰু তাৰ বিৰুদ্ধে এজন আকৌ বিধায়কে কৈছে তেৰজ গোৱালা তেওঁ স্থানীয় বিধায়ক তেওঁ কৈছে যে ভিডিঅ' কেইটা পাই পেলাই এছপি দিছিলোঁ ময়ে দিছিলোঁ আৰু বিধিগত ব্যৱস্থা ল'বলৈ দিছিলোঁ এতিয়া ইয়াৰ পৰা এক প্ৰকাৰ স্পষ্ট হয় যে MLAৰ ফোন পাই থৰহৰি কম্পমান হৈ DC আৰু SPয়ে এই কাম কৰিলে আৰু তেওঁলোকৰ বাবে তেওঁলোকক কেনেদৰে কিছু কথা জনোৱা হ'ল যে কৰবাত নহয় কৰবাত যে এইগৰাকী বিধায়কে পূৰ্বতেও হয়তো তেওঁ কিবা তেনেধৰণৰ কমপ্লেইন গৈছিল আৰু এবাৰো গ'ল যি কাৰণত তেওঁলোকে এই গোটেই বিষয়টোত দেখা পোৱা গ'ল যে তেওঁলোকে কেনেদৰে গ্ৰেপ্তাৰ কৰিব পাৰি তাৰ এটা ৰাস্তা উলিয়াবলৈ হয়তো সিদ্ধান্ত লৈছিল আৰু যি এডিচনেল SP তেওঁ এগৰাকী IPS বিষয়া আৰু SP তেওঁ এগৰাকী IPS বিষয়া অসমৰ সামাজিক বা ৰাজনৈতিক বা তাৰ সমান্তৰালকৈ যিটো ব্যৱস্থা সেই তাৰ লগত কোনো তেওঁলোকৰ জনসম্পৰ্ক নাই সেইটো কোনোবাই বেয়া পালেও স্পষ্ট কথা যে অসম আৰু অসমীয়াৰ হৈ ভবাৰ যিটো মানসিকতা থাকিব লাগিব সেইটো এই নতুনকৈ কেইদিনমান পূৰ্বে অসমলৈ অহা এগৰাকী IPS অফিচাৰ ক্ষেত্ৰত কেতিয়াও নাথাকে আৰু যিগৰাকী এডিচনেল SP IPS তেওঁ এই গোটেই কামখিনিৰ নেতৃত্ব বহন কৰিছিল আৰু সেইগৰাকী IPS অফিচাৰ এইটো প্ৰথমটো পোষ্টিং ডিব্ৰুগড়ত এডিচনেল SP হিচাপে গতিকে এডিচনেল SP হিচাপে প্ৰথমটো পোষ্টিং হোৱা সেইগৰাকী IPS বিষয়া বহিৰাগত বিষয়াই কেতিয়াও অসম আৰু অসমীয়াৰ মন তাৰ সমান্তৰালকৈ বিবেকৰ যিটো আহ্বান সেইটো কেতিয়াও বুজিব নোৱাৰে এইটো এক প্ৰকাৰ স্পষ্ট আৰু যি কাৰণত তেওঁলোকে এটা সন্ত্ৰাসবাদীৰ দৰে শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাপ লগাই তেওঁলোকে MLAৰ নিৰ্দেশ পালন কৰিছে যিটো হয়তো অসমত তেনেধৰণৰ তৰিকা তেনেধৰণৰ পদ্ধতি কেতিয়াও নাছিলে যিটো চিষ্টেম আছিল UP বিহাৰৰ আৰু সেই UP বিহাৰৰ MLA আঙুলিৰ ঠাৰত ঘূৰা আচলতে যে অসমতো অসম আৰক্ষী নুঘূৰে অসমত যে বিধায়কৰ আঙুলিৰ ঠাৰত ইয়াত আৰক্ষী নুঘূৰে আৰক্ষীয়ে কিছু দায়বদ্ধতা নিজৰ ফালৰ পৰা প্ৰকাশ কৰে যি কাৰণে অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ এই মেডেল পাবলৈ ৰাষ্ট্ৰপতিৰ যিটো আচলতে ৰাষ্ট্ৰপতি পদক লাভ কৰিছে গতিকে সেই যে UP বিহাৰৰ ষ্টাইল যে ইয়াত নচলে সেই কথাটো কিন্তু হয়তো সেইগৰাকী IPS বিষয়াই নাজানিছিল কিন্তু এই কথাটো স্পষ্ট যে ভৱিষ্যতেও যাতে সেইগৰাকী IPS অফিচাৰ এনেধৰণৰ ভুল নকৰে হাতত হেণ্ডকাপ লগাই এনেদৰে চোৰৰ দৰে ডকাইতৰ দৰে সন্ত্ৰাসবাদীৰ দৰে এজন ছাত্ৰ নেতাক লৈ যোৱাৰ যিটো তেওঁলোকে কৰি দেখুৱালে আৰু তাৰ পিছত মুখ্যমন্ত্ৰীক তেওঁলোকে মিছা কথা ক'লে যে 109 BNS এই গোটেই গোচৰটোত লগা আছে কিন্তু 109 BNS তাত এই গোচৰটোত লগা নাই গতিকে মুখ্যমন্ত্ৰীক তাৰ পিছতো মিছলিড কৰিছে কিন্তু নিজৰ ভুলটো তেওঁলোকে স্বীকাৰ কৰিবলৈ যোৱা নাই তাত ক'ত 307 এটেম্প টু মাৰ্ডাৰ কেতিয়াও তাত লাগি থকা নাছিল সেইটো ছেকশ্যনত যিটো ছেকশ্যনৰ বিৰুদ্ধে তেওঁলোকে লগা বাবেহে হেণ্ডকাপ লগোৱা বুলি মুখ্যমন্ত্ৰীক যুক্তি প্ৰদৰ্শন কৰিছিল সেই যুক্তি প্ৰদৰ্শন কৰা সেই ছেকশ্যনটো 307 বা BNSত সেই ধাৰাটো হ'ব 109 সেই 109 কিন্তু সেইটো 90/2025 নম্বৰৰ যিটো গোচৰত গ্ৰেপ্তাৰ কৰি সেই সময়ত থানালৈ লৈ যোৱা সেই সময়ত কোৰ্টলৈ লৈ যোৱা হৈছিল সেই গোচৰটোত কিন্তু সেই ধাৰা নাছিল গতিকে ইমান ইটোৰ পিছত সিটো ভয়ংকৰ ভুল কৰিব মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰিব ৰাইজক বিপথে পৰিচালিত কৰিব আৰু এনে ধৰণৰ অপ্ৰীতিকৰ এটা সৃষ্টি কৰি আজি 3 দিন ধৰি ৰাজ্যৰ এখন জিলা এই এটা বিষয়ক লৈ উত্তপ্ত হৈ আছে সকলো দল সংগঠন ইয়াক লৈ ক্ষোভিত কাৰ ভুলৰ বাবে কৰবাত নহয় কৰবাত এগৰাকী আৰক্ষী বিষয়াৰ ভুল আৰু কৰবাত নহয় কৰবাত কেইজনমান উচতনি দিয়া নেতাৰ ভুল আৰু সেই 3জন নেতা ৰাজনৈতিক নেতাৰ নাম ইয়াত ওলাই আছে তাৰে এজনে স্বীকাৰ কৰিছে SPDCক তেওঁ কোৱাটো হয় বাকি দুজনে কিন্তু এতিয়ালৈকে স্বীকাৰ কৰা নাই আৰু বাকি দুজনেও যদি স্বীকাৰ কৰা সময়ত এই কথাবিলাকে স্পষ্ট হ'ব যে ক'ত আচলতে কেনেধৰণে এই গোটেই কাণ্ড সংঘটিত হ'ল আৰু ইয়াৰ আঁৰত কোন আছে নিশ্চয় সকলো এঞ্জেলা আৰু নিশ্চয়কৈ আমি আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ জনোৱাৰ বাবে গোটেই বিষয়টো এটা পাক খাই আছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বহুতখিনি ৰহস্য সোমাই আছে আপুনি উল্লেখ কৰিলে যে এজনে ইতিমধ্যে কৈছে আৰু দুজনে অপেক্ষা এতিয়া দুয়োগৰাকীয়ে কেনেধৰণে স্বীকাৰ কৰে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত নিজক বচাবৰ বাবে আৰক্ষী বিষয়াগৰাকীয়ে যিখিনি কথা কৈছিল সেই কথাবোৰ যে মিছা সকলো যে মিথ্যাচাৰৰ সহায় লৈছিল সেয়া কিন্তু তনু চাহিৰ এটা বক্তব্য আমাৰ হাতত আহি পৰা তনু চাহিৰ এটা স্বীকাৰোক্তিয়ে কিন্তু সেইখিনি উদঙাই দিছে গতিকে শংকৰজ্যোতি বৰুৱা কাৰ ষড়যন্ত্ৰৰ বলি হ'ল কিয় দাগী অপৰাধীৰ দৰে তেওঁক হেণ্ডকাপ লগাই তেনেধৰণে সেই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হ'ল কাৰ নিৰ্দেশত কৰা হৈছিল এই গোটেইখিনি কথা লাহে লাহে এতিয়া পোহৰলৈ আহিব আমি পৰৱৰ্তী সময়ত এই খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা